আকাশী গংগা এখন দেশত এজনী ধুনীয়া ৰাজকুমাৰী আছিলে মৰম লগা ৰাজকুমাৰীজনীৰ নাম আছিল নিধি মোৰ নামৰ দৰে দেখোন দেখাতো ঠিক আমাৰ নিধিৰ দৰে একেই মৰম লগা সকলো কথা বুজি পোৱা সকলোৱে নিধিক বহুত মৰম কৰিছে আজি তোমাক দোকানীজনে যেনেকুৱা ব্যৱহাৰ কৰিছে সেয়া মই নেদেখা নহয় মই জানো এইখিনি টকাৰে তোমাৰ সমস্যাৰ সমাধান নহয় কিন্তু যেতিয়ালৈকে একো এটা বিচাৰি নোপোৱা তেতিয়ালৈকে অন্তত তোমাৰ সহায় হ'ব খুৰা খেলি আছা হয় মা ঘৰত আছেনে আছে ৰ'ব মই মাতি দিছোঁ দাদা বাহিৰতে থিয় হৈ আছে যে বলক ভিতৰলৈ বলক বহিব হ'ব হ'ব কি হ'ল দাদা আপুনি কিবা অসুবিধাত থকা যেন লাগিছে কিবা ক'ব নেকি কওকচোন কি কথা আচলতে মই কওক আকৌ দাদা যোৱা 4 মাহে তুমি ভাড়াৰ নামত এটকাও দিয়া নাই আজিলৈকে ময়ো একো কোৱা নাই এতিয়া আৰু নহ'ব মই এনেকৈ ধৰ্মশালা খুলি থোৱা নাই নহয় যে তোমালোকে এটকাও ঘৰৰ ভাড়া নিদিয়াকৈ এইটো ঘৰত থাকিবা আৰু যদি ঘৰৰ ভাড়া দিব নোৱাৰা তেন্তে ঘৰৰ পৰা ওলাই যোৱা আপুনি ঠিকেই কৈছে দাদা আমি আপোনাক এটকাও ভাড়া আজিলৈকে দিব পৰা নাই আপুনিচোন জানে এখেত নোহোৱা হোৱাৰে পৰা মোৰ ঘৰখন চম্ভালিবলৈ বহুত অসুবিধা হৈছে মই 2 এদিনতে আপোনাক ভাড়াখিনি দিবলৈ চেষ্টা কৰিম আপুনি মোক এসপ্তাহ সময় দিয়ক তেতিয়ালৈকে যদি আপুনি বিশ্বাস নকৰে আপুনি এটা কাম কৰক 1 মিনিট ৰ'ব মই আহি আছোঁ ৰ'বচোন এইখিনিকে লওক দাদা বাকী যিমানখিনি পাৰোঁ যিমান পাৰি সোনকালে দিবলৈ চেষ্টা কৰিম এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।